हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेज्जाकार आपलोके चाइছে आरजेडके টিউটোরিয়াল ইউটিউব চ্যানেল হয় ফ্রেন্ড আজির এই ভিডিওটো আলোচনা কৰিম পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা সম্পৰ্কে হয় ফাইনাল লিষ্ট অলৰেডি আহি গৈছে আৰু এই ফাইনাল লিষ্ট আপোনালোকে কেনেকৈ নিজৰ মোবাইলত ডাউনলোড কৰিব এইটো দেখুৱাই দিম আৰু কোনটো ৱেবছাইটত পাব আপোনালোকৰ লগত সেইটো শেয়াৰ কৰি দিম তো আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো আহক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ তো আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি পেলাই লিখিব আসাম ইলেকশ্যন কমিশ্যন এইখিনি লিখাৰ পিছতে প্ৰথমৰ যেটো ৱেবছাইট আহিব ষ্টেট ইলেকশ্যন কমিশ্যন আসাম তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰিব ইয়াত বহুকেইটা অপচন আহিব প্ৰথম যেটো অপচন আছে ইলেক্টৰেল ৰোল হেইটোত ক্লিক কৰি দিব এইটোত ক্লিক কৰাৰ লগে লগে তলত আৰু দুটা অপচন আহিব ফাইনাল পঞ্চায়ত ইলেকশ্যন ৰোল 2024-25 নিউ তো আপোনালোকে প্ৰথমটোতেই পিডিএফ ইলেক্ট্ৰলৰ তাল ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ফৰ্ম আহিব এই ফৰ্মটো আপোনাক ফিলআপ কৰিব লাগিব ফাৰ্স্ট দিছে কি আপোনাৰ ডিস্ট্ৰিক্ট তো আপোনাৰ ডিস্ট্ৰিক্ট কোনটো সে মোৰ বৰপেটা সিলেক্ট কৰি দিলো তাৰ পিছত দিছে সিলেক্ট জেডপিসি তো জেডপিসি আপোনাৰ কোনটো হয় হেতু আপুনি সিলেক্ট কৰিব যে মই মোৰটো সিলেক্ট কৰি আছো তাৰ পিছত সিলেক্ট গাঁও পঞ্চায়ত আপোনাৰ জিপি কোনটো হেতু সিলেক্ট কৰিব তাৰ পিছত সিলেক্ট ওয়ার্ড আপোনাৰ ওয়ার্ড নাম্বার কোনটো হেতু সিলেক্ট কৰিব তাৰ পিছত সিলেক্ট পোলিং স্টেশন আপোনালোকৰ পোলিং স্টেশনটো কোনটো স্কুলত হেখিনি সিলেক্ট কৰি দিব তাৰ পিছত ডাউনলোডত ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত সেই ভোটাৰ তালিকাখনটো আহি যাব তো আপোনাৰ যেটো পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 2024 বুলি লিখা আছে হয় এটো 2024 এই থাকিব কিয়নো এই ইলেকশনটো 2024 চনেৰে কিন্তু কিছুমান পৰিস্থিতিৰ কাৰণে আজি সেই ইলেকশনটো 2025 চনত হ'ব লগা হৈছে তো এটো কাৰেকচন 6 মাহ মান আগতেই হৈ গৈছিল যিসকলৰ নতুন নাম লোৱাল আছিল তেওঁলোকে নতুনকৈ ভোট এপ্লাই কৰিছিল আৰু তেওঁলোকে আজি এনেকৈ অনলাইনৰ পৰা চাব পাৰিব তেওঁলোকৰ নামটো আহিছে না নাই আৰু ইয়াত কি কৈছে সংশোধনৰ প্ৰকাৰ ফাইনাল ৰোল আৰু এইটোই ফাইনাল আৰু এইটো প্ৰকাশ পাইছে ডিসেম্বৰ মাহৰ 28 তাৰিখে 2024 ৰ আৰু ভিত্তি তাৰিখ 1 জানুৱাৰী 2025 তো আপোনালোকে ইয়াত সম্পূৰ্ণকৈ সব লিখা আছে তো ইয়াত চাব পাৰিব আপোনালোকৰ ওয়াৰ্ডত কিমান জনৰ ভোট আহিছে বা আপুনি যদি নতুন ভোটাৰ হৈ থাকে আপোনাৰ নামটো আহিছে না নাই সকলোখিনি ইয়াত আপোনালোকে চাব পাৰিব তো যদি ভিডিওটো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু এটা শেয়াৰ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন আপডেট আৰু লগে লগে আপোনালোকে পাই থাকে তো আজিৰ ভিডিও মানে যদি ভাল লাগিছে এটা লাইক কৰি দিয়ে দিব